এটা কথা জনা খুব আনন্দিত আমি সুখী হৈছোঁ যে টিংখাঙত পানী বিলৰ এই স্থানত আমি দিহিংচাং বহুমুখী প্ৰকল্পৰ নামেৰে এটা প্ৰকল্পৰে আজিৰ পৰা 4 বছৰ আগত 3 বছৰ আগত এই 1 তাৰিখ অহাৰ লগে আমি নতুন বছৰ অহাৰ লগে 4 বছৰ ভৰি দিম আচলতে 3 বছৰ আগত আমি এটা প্ৰকল্প গঠন হৈছিল আৰু এই প্ৰকল্পৰ মূল উদ্যোক্তা টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ উদ্যোগত এই গোটেই প্ৰকল্প আৰম্ভ হৈছিল আৰু এই প্ৰকল্পই আজি প্ৰথম বছৰ আমি খাদ্য মেলা অনুষ্ঠিত কৰিছিলোঁ এবাৰ অকণমান তাতকৈ অলপ ডাঙৰকৈ আমি খাদ্য মেলা অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকে দেখিছে ৰাইজ সমাগম হৈছে এনেধৰণে আমি উৎসাহিত হৈছোঁ আৰু 120 জন আমাৰ যুৱকে এই কৰ্মসংস্থাপন লৈ আসলে এনেধৰণে কাম কৰি আছে এতিয়াও আমাৰ বহুত কৰিবলগীয়া আছে কৰ্মসংস্থাপনৰ ওপৰত কথা পাতিবলগীয়া আছে আৰু কেনেধৰণে কৰ্মসংস্থাপন আৰু কি কৰিলে ইয়াৰ পৰা আৰু উৎপাদন কৰিব পাৰি তাৰ কাৰণে কথা পাতিব লাগিব ভৱিষ্যত দিনত মন্ত্ৰী মহোদয়ে কথা পাতি আছে এই আমাৰ 120 জন ল'ৰাক কেনেধৰণে স্বাৱলম্বী কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে ইয়াত আমাৰ প্ৰায় 150 বিঘা ভূমি আছে আচলতে তেনেধৰণে আমি কাম কৰি আছো আৰু ইয়াত আপোনাৰ 6টা পাৰ্ট আছে আমাৰ 120 জন আমাৰ যুৱক আছে আমাৰ সব স্থলুৱা ইয়াৰ ওচৰৰ সব গাঁৱৰ এনেধৰণে যিসকল আছে মন্ত্ৰী মহোদয়ে কৈছিল অলপ আগত যে আপোনালোকক ইয়াৰ আমাৰ যিসকল ট্ৰেইন আপ কৰাইছিলে অলপ দিনৰ আগত তেওঁলোকে আজি খাদ্য মেলালৈ আহিছে আৰু খাদ্য মেলাত তেওঁলোকৰ আমাৰ প্ৰথম বছৰতে আমি 15,000 মান ৰাইজ আমি দেখিবলৈ পাইছিলোঁ এবাৰতো আমি আশা কৰিছোঁ বহুত ৰাইজ আশা কৰিছোঁ এইবাৰ আমাৰ ওচৰৰ অৰুণাচলৰ পৰা ইয়ালৈ আহিছিলে গতিকে আমি আশা ৰাখিছোঁ সকলো পৰা যাতে আহে আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনাৰ আহ্বান জনাইছোঁ সমূহ অসমবাসী ৰাইজক যাতে এই স্থানলৈ আহে আমাক উৎসাহিত কৰে আৰু পিকনিক প্লেচৰ কাৰণে আমি জেগা নিৰ্ধাৰণ কৰি দিছোঁ গতিকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক খেলাবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ গতিকে সকলো ৰাইজক এই স্থানলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ দিহিংচাং বহুমুখী প্ৰকল্প বিশেষভাৱে দিচাঙৰ এটা এৰাহুতি দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি আছিলে পানী বিলত আৰু এই অব্যৱহৃত হৈ থকা এই এৰাহুতিটো আমাৰ স্থানীয় যুৱকসকলৰ সহযোগত আমি মৎস্য উৎপাদনৰ এক কেন্দ্ৰ হিচাপে আমি গঢ়ি তুলিলোঁ আৰু যাৰ বাবে প্ৰায় 120 জন স্থানীয় যুৱকে মৎস্য পালনেৰে যোৱা দিনবিলাকত তেওঁলোকে স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে আৰু যোৱা বছৰৰ পৰা এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নতুন বছৰক আদৰাৰ এটা উৎসৱ জাতীয় আৰু এটা খুব সুন্দৰ ব্যৱস্থা এটা গঢ়ি তুলিছে সকলো ৰাইজে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু ইয়াতে বিভিন্ন ধৰণৰ উৎপাদনমুখী কামো ইতিমধ্যে আৰম্ভ হৈছে আমাৰ আত্মনিৰ্ভৰ অসম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন অসমখনক আমাৰ ৰাষ্ট্ৰৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা লাভ কৰা তাৰ কাৰণে আমাৰ উদ্যমী যুৱক যুৱতীসকলক বিভিন্ন ধৰণে দিহা পৰামৰ্শৰ পৰা প্ৰশিক্ষণ ইত্যাদিৰ পৰা আৰম্ভ কৰি এখন বজাৰো যাতে দিব পৰা যায় তাৰ কাৰণে প্ৰয়াস আমি কৰিছোঁ এইবাৰো এই নতুন বছৰ কেৱল ফূৰ্তি তামাচাই নহয় বৰঞ্চ আমি স্থানীয় যুৱক যুৱতীসকলক কেনেধৰণে আত্মসংস্থাপনৰ পথ তেওঁলোকে পাব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ স্কিল ট্ৰেইনিঙো অহা 2-4 দিন ইয়াতে হ'ব ইয়াত বিভিন্ন চিন্তা আমি কৰিবলৈ সুযোগ পাম স্কিল ট্ৰেইনিঙৰ জৰিয়তে আৰু আমি আপোনালোকে যদি চাই ইয়াতে 2-4খন ষ্টল লাগিছে তেওঁলোকক আমি আজি কেইদিনমানৰ আগত তেওঁলোকক আমি ট্ৰেইনিং দি আছিলোঁ আৰু সেই ট্ৰেইনিং পোৱা সেই মহিলাসকল আজি তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী লৈ এই মেলাত আহি তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে এখন আত্মনিৰ্ভৰ অসম চুকে কোণে আমি কৰি তুলিব লাগিব গতিকে পানী বিলতো ইয়াৰ প্ৰয়াস কৰিছে সকলোকে অসমবাসী সকলো ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰ নতুন চিন্তাৰে তেওঁলোকে আগবাঢ়ক নতুন পৰিকল্পনাৰে আগবাঢ়ক কাৰণ আমাৰ দেশৰ নেতা আদৰ্শবাদী নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এখন আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন আত্মনিৰ্ভৰ অসমৰ সপোন দেখিছে আৰু আমি প্ৰত্যেকেই যদি আমাৰ নিজৰ সপোনবিলাক বাস্তৱ কৰোঁ ডেফিনেটলি আত্মনিৰ্ভৰ অসম আত্মনিৰ্ভৰ